কোনজন লোদী চুলতানৰ শাসনকালত ভাবৰে ভাৰত আক্ৰমণ কৰিছিল? কোনজন লোদী চুলতানৰ শাসনকালত ভাবৰে ভাৰত আক্ৰমণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ইব্ৰাহিম লোদী। ইব্ৰাহিম লোদীৰ শাসনকালত ভাবৰে ভাৰত আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, ভাবৰে কোনখন যুদ্ধ জয় কৰি ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল? ভাবৰে কোনখন যুদ্ধ জয় কৰি ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, পানিপথৰ প্ৰথম যুদ্ধ। 1526 খ্ৰীষ্টাব্দত হোৱা পানিপথৰ প্ৰথম যুদ্ধত বাবৰে জয় কৰি ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? কিমান চনত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1526 খ্ৰীষ্টাব্দত। 1526 খ্ৰীষ্টাব্দত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? কাৰ কাৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বাবৰ আৰু ইব্ৰাহিম লোদী। বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল আৰু এই যুদ্ধত বাবৰ জয়ী হৈ ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, বাবৰ কোন ঠাইৰ পৰা আহি ভাৰত আক্ৰমণ কৰিছিল? বাবৰে কোন ঠাইৰ পৰা আহি ভাৰত আক্ৰমণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ফৰগনা। ফৰগনা ৰাজ্যৰ ৰজা আছিল বাবৰ আৰু ফৰগনাৰ পৰাই আহি ভাৰত আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, কোনে বাবৰক ভাৰত আক্ৰমণ কৰিবৰ বাবে আমন্ত্ৰণ কৰিছিল? কোনে ভাৰত আক্ৰমণৰ বাবে বাবৰক আমন্ত্ৰণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, দৌলত খাঁ লোদী। ইব্ৰাহিম লোদীৰ সম্বন্ধীয় ভায়েক আছিল দৌলত খাঁ লোদী আৰু তেখেতেই বাবৰক ভাৰত আক্ৰমণৰ বাবে আমন্ত্ৰণ কৰিছিল। নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধত কোন জয়ী হৈছিল? পানিপথৰ প্ৰথম যুদ্ধত কোন জয়ী হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বাবৰ। পানিপথৰ প্ৰথম যুদ্ধত বাবৰ জয়ী হৈছিল আৰু এই যুদ্ধত জয়ী হৈ তেখেতে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, চিকন্দৰ লোদীৰ সমাধিস্থল ক'ত অৱস্থিত? চিকন্দৰ লোদীৰ সমাধিস্থল ক'ত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, নতুন দিল্লী। নতুন দিল্লীত চিকন্দৰ লোদীৰ সমাধিস্থল আছে। নেক্সট কুৱেশ্যন, ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ভাৰতত কোনে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বাবৰ। বাবৰে 1526 চনত হোৱা পানিপথৰ প্ৰথম যুদ্ধত জয়ী হৈ ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰৰ সম্পূৰ্ণ নাম কি আছিল? বাবৰৰ সম্পূৰ্ণ নাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, জহিৰ-উদ্দিন মহম্মদ বাবৰ। জহিৰ-উদ্দিন মহম্মদ বাবৰ আছিল বাবৰৰ সম্পূৰ্ণ নাম। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত চেঙ্গিজ খাঁ ভাৰতলৈ আহিছিল? কোনজন ৰজাৰ শাসনকালত চেঙ্গিজ খাঁ ভাৰতলৈ আহিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ইলতুৎমিছ। ইলতুৎমিছৰ শাসনকালত চেঙ্গিজ খাঁ ভাৰতলৈ আহিছিল। কিমান চনত আহিছিল সেই চনটো যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। নেক্সট কুৱেশ্যন, খানুৱাৰ যুদ্ধ কিমান চনত বা কিমান খ্ৰীষ্টাব্দত হৈছিল? খানুৱাৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1527 খ্ৰীষ্টাব্দত। 1527 খ্ৰীষ্টাব্দত খানুৱাৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, খানুৱাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? খানুৱাৰ যুদ্ধ 1527 খ্ৰীষ্টাব্দত কাৰ কাৰ মাজত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বাবৰ আৰু ৰাণা সংগ্ৰাম সিংহ। বাবৰ আৰু ৰাণা সংগ্ৰাম সিংহৰ মাজত খানুৱাৰ যুদ্ধ 1527 খ্ৰীষ্টাব্দত হৈছিল। নেক্সট কুৱেশ্যন, ৰাণা সংগ্ৰাম সিংহ কোন ঠাইৰ ৰজা আছিল? কোন ৰাজ্যৰ ৰজা
ৰাণা সংগ্ৰাম সিংহ আছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি মেৱাৰ মেৱাৰৰ ৰজা আছিল ৰাণা সংগ্ৰাম সিংহ নেক্সট কোৱেশ্চন খানোৱাৰ যুদ্ধত কোন জয়ী হৈছিল 1527 খ্ৰীষ্টাব্দত খানোৱাৰ যুদ্ধৰ কোন জয়ী হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি বাবৰ খানোৱাৰ যুদ্ধত বাবৰ জয়ী হৈছিল নেক্সট কোৱেশ্চন গড়গড়াৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল গড়গড়াৰ যুদ্ধ কেতিয়া হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি 1529 খ্ৰীষ্টাব্দত 1529 খ্ৰীষ্টাব্দত গড়গড়াৰ যুদ্ধ হৈছিল নেক্সট কোৱেশ্চন গড়গড়াৰ যুদ্ধত কোন জয়ী হৈছিল 1529 খ্ৰীষ্টাব্দত হোৱা গড়গড়াৰ যুদ্ধত কোন জয়ী হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ বাবৰ গড়গড়াৰ যুদ্ধত বাবৰ জয়ী হৈছিল নেক্সট কোৱেশ্চন বাবৰে লিখা আত্মজীৱনীখনৰ নাম কি বাবৰৰ আত্মজীৱনীখনৰ নাম কি বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি তুজুক ই ভাবৰি বা বাবৰ নামা তুজুক ই ভাবৰি বা বাবৰ নামা হ'ল বাবৰৰ আত্মজীৱনীৰ নাম নেক্সট কোৱেশ্চন মোগল সম্ৰাট বাবৰৰ মৃত্যু কিমান চনত হৈছিল মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰৰ মৃত্যু কেতিয়া হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি 1530 খ্ৰীষ্টাব্দত 1530 খ্ৰীষ্টাব্দত বাবৰৰ মৃত্যু হৈছিল নেক্সট কোৱেশ্চন বৰ্তমানৰ ইৰাণৰ পুৰণি নাম কি আছিল ইৰাণৰ পুৰণি নাম কি আছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি পাৰস্য পুৰণি কালত ইৰাণক পাৰস্য নামেৰে জনা গৈছিল এতিয়ালৈকে আমি আলোচনা কৰিলো আমাৰ সোশিয়েল সায়েন্সৰ ক্লাস 7ৰ যি সিৰিজ চলি আছিল ইয়াৰে লেসন নম্বৰ 2 and 3 ৰ পৰা লৈ অহা 20 ইম্পৰ্টেন্ট এমসিকিউ যি কোৱেশ্চনখিনি আগন্তুক হ'বলগীয়া আসাম পুলিচ এবি ইউবি এডিআৰই লগতে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত আহিব পৰাকে আমি কোৱেশ্চনখিনি বাছি আনিছো সেয়ে কোৱেশ্চনখিনি আপোনালোকে নোট ডাউন কৰি যোৱাৰ লগতে কোৱেশ্চনখিনিত যদি কিবা ভুল দেখে সেইবোৰটো কমেন্টত আঙুলিয়াই দিব ইয়াৰ পিছত আজিৰ আমাৰ কোৱেশ্চনটো হ'ব কোনজন দিল্লীৰ সুলতানে প্ৰথম দিল্লীৰ পৰা ৰাজধানী দেৱগিৰিলৈ তুলি নিছিল অৰ্থাৎ দিল্লীৰ পৰা ৰাজধানী দেৱগিৰিলৈ স্থানান্তৰিত কৰিছিল বুলি সুধিছে ইয়াৰে চাৰিটা অপচন দিয়া আছে অপচনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেন্টত জনাব আৰু নহলে ইয়াৰ এনসাৰটো আমি ডেসক্ৰিপচনত দি দিম তাৰ পৰা গৈও ইয়াৰ এনসাৰটো আপোনালোকে জানি ল'ব পাৰিব যদি ভিডিওটো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিওটো এটি লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম